নমস্কাৰ। আজি 1 জুলাই 2024। আজিৰ পৰা ভাৰতীয় ন্যায় ব্যৱস্থাৰ ফৌজদাৰী আইনত ব্ৰিটিছৰ শাসনৰ পৰা প্ৰৱৰ্তিত ইণ্ডিয়ান পেনাল কোড, চমুকে যাক আমি IPC বুলি কওঁ, IPCৰ পৰা মুক্ত হৈ এক নতুন ফৌজদাৰী আইন ভাৰতীয় ন্যায় সংহিতা লাগু হৈছে। আৰু আইনৰ কথা নেজানো বুলি ক'লে আমি যিহেতু ৰেহাই পাব নোৱাৰোঁ, সেই গতিকে ভাৰতীয় ন্যায় সংহিতা, যাক চমুকে BNS বুলি কয়, BNSৰ মূলতে 10টি পইণ্ট আপোনালোকৰ বাবে মই আজি ভিডিঅ'টিত লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ভাৰতীয় ন্যায় সংহিতাৰ 10টা টপ পইণ্টছৰ ভিতৰত প্ৰথমতে হ'ল যে শিশু ৰেপৰ বাবে মৃত্যুদণ্ডৰ ব্যৱস্থা ইয়াতে ৰাখিছে, আৰু গেং ৰেপৰ বাবে 20 বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা ইয়াতে ৰখা হৈছে। মহিলা, নাবালক আৰু জ্যেষ্ঠসকলক থানালৈ যোৱাৰ পৰা ৰেহাই দিয়া হৈছে। অৰ্গেনাইজ ক্ৰাইম, সংগঠিত অপৰাধ যাক আমি কওঁ, তাৰ ওপৰত নতুন ধাৰা এই আইনত অনা হৈছে। নিৰ্বাচনৰ সময়ত ভোটাৰক উৎকোচ দিয়াৰ অপৰাধত 1 বছৰৰ কাৰাদণ্ডৰ ব্যৱস্থা ৰখা হৈছে। শাস্তি হিচাপে প্ৰৱৰ্তিত কমিউনিটি ছাৰ্ভিচ, সামূহিক সেৱা, অৰ্থাৎ আগতে সৰু সুৰা অপৰাধত শাস্তি হিচাপে ফাইন আছিলে, আৰু এতিয়া তাৰ লগত এটি নতুন শাস্তি, যোনটো বিদেশবিলাকত ইতিমধ্যে প্ৰচলিত হৈ আছে, কমিউনিটি ছাৰ্ভিচ, সামূহিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ 45 দিনৰ ভিতৰত ৰায়দানৰ প্ৰয়োজন ৰখা হৈছে। ৰায়দান দিব লাগিব 45 দিনৰ ভিতৰত। প্ৰথম শুনানিৰ ফাৰ্ষ্ট হিয়েৰিঙৰ 60 দিনৰ ভিতৰত চাৰ্জশ্বিট, অভিযোগ ফ্ৰেম কৰিব লাগিব, অৰ্থাৎ স্পীডি ট্ৰায়েলৰ ব্যৱস্থা কৰা হৈছে। সকলো ৰাজ্য চৰকাৰে সাক্ষীৰ সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰিবলৈ সাক্ষী সুৰক্ষা আঁচনি ৰূপায়ণ কৰিব লাগিব বুলি এই আইনত উল্লেখ কৰিছে। যিকোনো ব্যক্তিয়ে যিকোনো থানাত 0 FIR দাখিল কৰিব পাৰিব, জুৰিছডিকশ্যন নিৰ্বিশেষে। আগতে আমি পাওঁ যে এইটো গোচৰ য'ত সংঘটিত হৈছে আমাৰ থানাৰ এলেকাৰ ভিতৰত নপৰে, জুৰিছডিকশ্যনত নপৰে, তাৰ কাৰণে আমি কেছটো ল'ব নোৱাৰিম বুলি পুলিচে কেছ লোৱাত অস্বীকাৰ কৰিছিলে। কিন্তু এতিয়াৰ পৰা তেনে কৰিব নোৱাৰিব। যিকোনো ব্যক্তিয়ে যিকোনো থানাত 0 FIR বুলি ক'ব, 0 FIR দাখিল কৰিব পাৰিব। এতিয়াৰ পৰা পুলিচ কমপ্লেইণ্ট অনলাইনত পঞ্জীয়ন কৰা হ'ব, আৰু চমন ইলেক্ট্ৰনিকভাৱেও প্ৰদানৰ অনুমতি এই আইনে দিছে। অভিযুক্ত আৰু ভুক্তভোগীয়ে FIR, অৰ্থাৎ ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট, পুলিচ ৰিপৰ্ট, চাৰ্জশ্বিট, ষ্টেটমেণ্টছ, কনফেশ্যনছ আৰু অন্যান্য নথি পত্ৰৰ কপিবিলাক 14 দিনৰ ভিতৰত লাভ কৰাৰ অধিকাৰ এই আইনে দিছে। আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, সেইটো হ'ল যে courts are allowed a maximum of 2 adjournments to avoid unnecessary delays in case hearings. কেছ হিয়াৰিঙৰ ক্ষেত্ৰত 2টাতকৈ বেছি এডজৰ্ণমেণ্ট কোৰ্টে আনিব নোৱাৰিব, দিব নোৱাৰিব। যোনটো আমাৰ তাৰিখ পে তাৰিখ চলি থাকে, সেইটো কমাবৰ কাৰণে, অৰ্থাৎ স্পীডি ট্ৰায়েল চলাবৰ কাৰণে, সোনকালে জাজমেণ্ট দিব পৰাৰ সুবিধাকণ কৰি দিয়াৰ অৰ্থে 2টাতকৈ অধিক এডজৰ্ণমেণ্ট কোৰ্টে আনিব নোৱাৰিব বুলি উল্লেখ আছে এই নতুন ভাৰতীয় ন্যায় সংহিতাত। গতিকে এইকেইটা 10টা মই মূল পইণ্ট আপোনালোকৰ কাৰণে আনিছোঁ। ভিডিঅ'টি খুবেই ইম্পৰ্টেণ্ট হয়, সকলোৱে এই কথাখিনি জনাটো খুবেই দৰকাৰী, গতিকে কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।